শ্ৰীভূমিৰ কুচিয়াৰা নৈত উদ্ধাৰ হৈছে মৃতদেহ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে মৃতদেহ চিনাক্ত কৰা হৈছে ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে মুহূৰ্তৰ সবিস্তাৰে খবৰ লৈ আহিছো আৰু এইদৰে শ্ৰীভূমিৰ কুচিয়াৰা নৈত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু মৃত ব্যক্তিজন বাংলাদেশৰ জকিগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুল মালিক বুলি চিনাক্ত কৰা হৈছে পুনৰলে কৰিছো শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃত ব্যক্তিজন বাংলাদেশৰ জকিগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুল মালিক বুলি চিনাক্ত কৰা হৈছে নিখাৰ ভাগতে বিএছএফৰ সহায়ত আৰক্ষীয়ে মৃতদেহ বাংলাদেশৰ জকিগঞ্জ আৰক্ষীক গতাই দিছে আৰু লগতে বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সেই মৃতদেহটো আৰু মৃতদেহটো উদ্ধাৰ কৰি শ্ৰীভূমি আৰক্ষীয়ে জিম্মাত ৰাখিছিল 3 দিন আৰু সম্প্ৰতি এই ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ হৈছে ব্যক্তিজন বাংলাদেশৰ জকিগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুল মালিক বুলি চিনাক্ত কৰা হৈছে আৰু তাৰ পাছতে নিখাৰ ভাগত বিএছএফৰ সহায়ত আৰক্ষীয়ে আব্দুল মালিকৰ সেই নিথৰ দেহটো বাংলাদেশৰ জকিগঞ্জ আৰক্ষীৰ হাতত গতাই দিছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে বুধবাৰে কুচিয়াৰা নৈত উদ্ধাৰ হৈছিল আব্দুল মালিক নামৰ সেই বাংলাদেশী নাগৰিকৰ মৃতদেহটো আৰু সম্প্ৰতি 3 দিন ধৰি আসতে উদ্ধাৰৰ পাছতে মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে 3 দিনৰ জিম্মাত ৰাখিছিল আৰু সম্প্ৰতি আব্দুল মালিকৰ মৃতদেহটো বাংলাদেশ জকিগঞ্জ অঞ্চলৰ বাসিন্দা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে যেটো বাংলাদেশৰ জকিগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়া হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে শ্ৰীভূমিত সংঘটিত হৈছে এই ঘটনা শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈত উদ্ধাৰ হৈছিল এই মৃতদেহটো পুনৰলৈ কৰিছো সেই শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে 3 দিনৰ জিম্মাত ৰাখিছিল আৰু সম্প্ৰতি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সেইজন বাংলাদেশী নাগৰিক বাংলাদেশৰ জকিগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুল মালিক বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তাৰ পাছতেই বিএছএফৰ সহায়ত আৰক্ষীয়ে বাংলাদেশৰ জকিগঞ্জ আৰক্ষীৰ হাতত আব্দুল মালিকৰ মৃতদেহ গতাই দিছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছো আজি কাক হস্তান্তৰ কৰা হৈছে আমাৰ বাংলা ইণ্ডিয়াৰ এজন মানুহ যোৱা 4 দিন আগতে ডেড বডি এটা পাইছিলোঁ একৰ্ডিংলি বিএছএফে আমাক ইনফৰমেশ্যন কৰিছিল আৰু বিএছএফৰ সহযোগত আমি নি পোষ্টমৰ্টেম কৰিলোঁ কৰি 3 দিন আমাৰ ৰাখিব লাগে ৰাখি পোষ্টমৰ্টেম কৰি বিএছএফৰ লগে বিএছএফ বিডিআৰ লগত যোগাযোগ কৰি আজি হেণ্ডঅভাৰ কৰাইছোঁ নামটো কি আছে আব্দুল জলিল ঘৰ ক'ত আছিল জকিগঞ্জ থানাৰ আণ্ডাৰত আজি কোনে কাৰ হাতত আপোনালোকৰ আমি বিএছএফৰ যোগেদি বাংলাদেশৰ জকিগঞ্জ পুলিচ ষ্টেচনৰ মানুহক হেণ্ডঅভাৰ কৰিছোঁ কোন ঘাটেদি তেওঁক হস্তান্তৰ কৰা হৈছে আমাৰ বিসৰ্জন ঘাটৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত